নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ 13 নম্বৰটি পাঠ হোমী জাহাংগীৰ ভাবা নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ইতিমধ্যে আমি আন এটা শ্ৰেণীৰ পাঠটিৰ বিষয়ে বহলভাৱে আলোচনা কৰিছো গতিকে পাঠটিৰ ওপৰত ভিত্তি কৰি আজি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো গতিকে চাওঁচোন আহা প্ৰথম প্ৰশ্নটো তোমালোকৰ পাঠত কি দিয়া আছে প্ৰথম প্ৰশ্নটো আছে টুপনি পাতল লৰাজনৰ নাম কি গতিকে ইতিমধ্যে আমি পাঠটো পঢ়োতে গম পাইছোৱে যে আমি ভাৰতৰ এজন স্বনামধন্য বিজ্ঞানী হোমী জাহাংগীৰ ভাবাৰ বিষয়ে পঢ়ি আছো গতিকে সৰুকালত এই হোমী জাহাংগীৰ ভাবাৰ টুপনি খুব পাতল আছিল কাৰণ তেওঁ অতি প্ৰখৰ বুদ্ধিমত্তাৰ আছিল আৰু সেইবাবে তেখেতৰ মস্তিষ্কত অনবৰতে কিছুমান চিন্তাৰ প্ৰবাহ চলি থাকিছিল আৰু সেইবাবে তেখেতৰ টুপনি পাতল আছিল আৰু সেইবাবে মাক দেউতাকে চিন্তাত পৰি তেখেতক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল গতিকে এই টুপনি পাতল লৰাজনৰ নাম আছিল হোমী জাহাংগীৰ ভাবা হোমী জাহাংগীৰ ভাবা পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহা পৰৱৰ্তী প্ৰশ্নটো সুধিছে লৰাজনৰ টুপনি পাতল হোৱাৰ কাৰণ কি আছিল ইতিমধ্যে মই কৈছোৱে যে তেওঁ তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল আৰু যাৰ বাবে তেখেতৰ মস্তিষ্কত অনবৰতে কিছুমান চিন্তা শক্তিৰ প্ৰবাহ চলি থাকিছিল আৰু সেইবাবে সেই সৰু লৰাটোৰ টুপনি পাতল আছিল গতিকে উত্তৰটো আমি এনে ধৰণে লিখিছো লৰাজনৰ টুপনি পাতল হোৱাৰ কাৰণ আছিল লৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰবাহ বৈ থাকিছিল পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহা পৰৱৰ্তী প্ৰশ্নটোত আছে চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে লৰাজনৰ বাবে কেনে ব্যৱস্থা ললে আমি ইতিমধ্যে পাঠটিত পাইছোৱে যে হোমী জাহাংগীৰ ভাবাৰ টুপনি পাতল থকাৰ বাবে মাক দেউতাকে তেওঁ চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল আৰু চিকিৎসকে কৈছিল যে তীক্ষ্ণ বুদ্ধি সম্পন্ন হোৱাৰ বাবে তেওঁৰ চিন্তা অনবৰতে চলি থাকে বাবে তেওঁৰ টুপনি পাতল আৰু সেইবাবে মাক দেউতাকে সেই সৰু লৰাটোক বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে বিভিন্ন বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল গতিকে আহাচোন উত্তৰটো চাওঁ গতিকে উত্তৰটো চাওঁ আহা চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক দেউতাকে লৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে আৰু সেইবাবে তেওঁলোকে ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰৰে গ্ৰন্থাগাৰ এটি খুলি দিছিল আৰু সেই কিতাপ পত্ৰবোৰ লৰাজনৰ সংগী হৈ পৰিছিল আৰু হোমী জাহাংগীৰ ভাবাও সেই কিতাপ পত্ৰসমূহ পঢ়িবলৈ লৈছিল আৰু এটা সময়ত সেই কিতাপসমূহ তেওঁৰ সংগী হৈ পৰিছিল পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা ঘ প্ৰশ্নটি দিছে হোমী জাহাংগীৰ ভাবাৰ কি বিষয়ত ৰুচি আছিল গতিকে ইতিমধ্যে আমি পাঠটো পঢ়োতে জানিছোৱে যে তেওঁৰ চিত্ৰকলা আৰু সংগীতৰ প্ৰতিও ৰুচি আছিল ভৌতিক বিজ্ঞান আৰু গণিত এইসমূহ বিষয়ৰ উপৰিও তেখেতে চিত্ৰকলা আৰু সংগীতত ৰাপ আছিল গতিকে উত্তৰটো হ'ব হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলাৰ বিষয়ত ৰুচি আছিল পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা তেখেত লণ্ডনলৈ কিয় গৈছিল আমি ইতিমধ্যে জানিছোৱে যে তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল লণ্ডনত তেখেতে ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল গতিকে তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা দৌৰৱজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল গতিকে হোমী জাহাংগীৰ ভাবাই এই দৌৰৱজী টাটা ট্ৰাষ্টৰ সহায়ত কি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল সুধিছে উত্তৰটো হ'ব দৌৰৱজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ নামৰ এটা গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল
পৰৱৰ্তী প্ৰশ্নটো চাওঁ স্বাধীনতাৰ পাছত তেখেতে কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল আমি ইতিমধ্যে জানিছোৱে যে স্বাধীনতাৰ পিছত তেখেতে পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল আৰু তেখেতে ভাৰতবৰ্ষক পৰমাণু শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল আৰু বিভিন্ন পৰিকল্পনাও কৰিছিল পৰৱৰ্তী প্ৰশ্নটি চাওঁ হা তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল আমি ইতিমধ্যে জানোৱে যে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাইত ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল গতিকে তেখেতৰ স্মৃতিতে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাইৰ যি ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ সেই কেন্দ্ৰ স্থাপন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন চাওঁ হা 2 নম্বৰ প্ৰশ্নৰ দিছে লাহে লাহে কিতাপবোৰ লৰাজনৰ সংগী হৈ পৰিল ইয়াত লৰাজন বুলি কাৰ কথা কোৱা হৈছে কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিছিল বুজাই লিখা গতিকে এই বাক্যশাৰী তোমালোকৰ পাঠৰ পৰা তুলি দিয়া হৈছে আৰু ইতিমধ্যে আমি হোমী জাহাংগীৰ ভাবাৰ বিষয়ে পঢ়োতে পাইছোৱে যে তেওঁ সৰুৰে পৰা খুব তীক্ষ্ণ বুদ্ধিৰ আছিল বাবে তেখেতৰ টোপনি অতি পাতল আছিল আৰু সেই সময়ত মাক দেউতাকে চিন্তাত পৰি তেখেতক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল আৰু তেতিয়া চিকিৎসকে যেতিয়া কৈছিল যে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তাৰ প্ৰবাহ হৈ থাকে বাবে এই লৰাজনৰ টোপনি পাতল তেতিয়া তেওঁৰ মাক দেউতাকে চিন্তা কৰি তেওঁ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে বিভিন্ন বিজ্ঞানৰ কিতাপেৰে এটি পুথিভঁৰালৰ ব্যৱস্থা কৰি দিছিল আৰু সেই কিতাপসমূহ শিশু হোমী জাহাংগীৰ ভাবাই পঢ়িবলৈ আৰম্ভ কৰিছিল আৰু এটা সময়ত সেই কিতাপসমূহ তেওঁৰ সংগী হৈ পৰিছিল গতিকে উত্তৰটো চাওঁ আহা ইয়াত লৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে যেতিয়া টোপনি পাতল লৰাজনক মাক দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰবাহ হৈ থকাৰ কথা কৈছিল এই কথা শুনি লৰাজনৰ মাক দেউতাকে তেওঁ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ললে আৰু সেই অনুসৰি ঘৰতেই বিজ্ঞানৰ কিতাপ পত্ৰৰ বোৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিলে আৰু লাহে লাহে লৰাজনে সেই কিতাপবোৰ পঢ়ি ভাল পোৱা হল আৰু কিতাপৰ মাজতে সময় কটাবলৈ ললে এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিল পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল এই সপোন কিয় ফলৱৰ্তী নহল গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে জানিছোৱে যে তেখেতৰ সপোন আছিল যে তেওঁ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এখন জাকত জিলিকা দেশ হিচাপে প্ৰতিষ্ঠা কৰা আৰু তাৰ বাবে তেওঁ পৰিকল্পনাও কৰিছিল কিন্তু এক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হোৱাৰ বাবে তেখেতৰ এই পৰিকল্পনা তেখেতৰ এই সপোন পূৰণ হোৱা নাছিল গতিকে উত্তৰটো চাওঁ আহা হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা সেই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল আৰু এই সপোন ফলৱৰ্তী হোৱাৰ আগেয়ে তেখেতৰ এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল এটো ৰেফ এটা হ'ব ছাত্ৰ ছাত্ৰীসকল গতিকে এইদৰে তেওঁ পৰমাণু শক্তিৰ ক্ষেত্ৰত দেশখনক আগুৱাই লৈ যাবলৈ বিচাৰিছিল কিন্তু আকস্মিক মৃত্যুৰ বাবে তেখেতৰ এই সপোন পুৰা হোৱা নাছিল পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা পৰৱৰ্তী আৰু শেষৰ প্ৰশ্নটি আছে হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল এই কথা পাঠটোত কেনেদৰে প্ৰতিফলিত হয় গতিকে পাঠটো পঢ়ি আমি ইতিমধ্যে জানিছো যে তেখেতে বিদেশত শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল আৰু সেই সময়ত তেওঁ বিদেশৰ বিভিন্ন বিজ্ঞানীসকলৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পাইছিল আৰু সেই সময়ত তেওঁ
বিদেশতে বিভিন্ন কাম-কাজ কৰি সুখে শান্তিৰে থাকিব পাৰিলেহেঁতেন কিন্তু তেওঁ যেহেতুকে নিজৰ দেশৰ প্ৰতি দায়িত্ববোধ আছে আৰু ভালপোৱা আছে সেইবাবে তেওঁ নিজৰ দেশলৈ ভাৰতবৰ্ষলৈ পুনৰ ঘূৰি আহিছিল আৰু ভাৰতবৰ্ষত বিভিন্ন গৱেষণামূলক কাম-কাজ আৰম্ভ কৰিছিল আৰু তেওঁ ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন আগ্ৰণুৱা দেশ হিচাপে আগুৱাই লৈ যাবৰ বাবে তেওঁ পৰিকল্পনা কৰিছিল কিন্তু এক দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হোৱাৰ বাবে তেখেতৰ এই আশা পূৰণ হোৱা নাছিল গতিকে এইদৰে তেওঁ বিদেশত থাকিবলৈ পায়ো ভাৰতলৈ ঘূৰি আহিছিল আৰু ভাৰতবৰ্ষৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে ভাৰতবৰ্ষৰ বাবে বিভিন্ন কাম-কাজ কৰি গৈছিল গতিকে উত্তৰটো চাওঁ আহা হোমী জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই দিন কটোৱাৰ সুন্দৰ সুযোগ পাইছিল যদিও সেই সুযোগ গ্ৰহণ নকৰি তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহে নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বৰ বাবে ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে গঢ়ি তুলিবলৈ তেখেতে অহৰহ ৰঙীন সপোন দেখিছিল দৌৰৱজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত জাকত জিলিকা দেশ হিচাপে পৰিণত কৰাৰ বাবে তেখেতে বিভিন্ন পৰিকল্পনাও কৰিছিল গতিকে ইয়াৰ দ্বাৰাই তেখেতে যে ভাৰতক ভাল পাইছিল সেই কথা প্ৰতিফলিত হয় গতিকে তেখেতৰ যে কাম-কাজ সেই সমূহৰ পৰা এই কথা অনুমান কৰিব পাৰি যে তেখেতে নিজৰ দেশক ভাল পাইছিল গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ শ্ৰেণীত আমি ইমানখিনি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ